ষষ্ঠ পাঠ সিংহ শশক কথা সিংহ আৰু হহাৰ কথা শহাপহুৰ কথা ইয়াত আলোচনা কৰা হৈছে। গতিকে আমাৰ এইটো নৱম শ্ৰেণীৰ সংস্কৃত পাঠ সংগ্ৰহৰ দ্বিতীয় ষষ্ঠ পাঠ এই পাঠটোত আছে কি সিংহ আৰু হহাৰ গল্প। গতিকে আমি এইটো অসমীয়া বা বিভিন্ন ভাষাত আমি শুনিছোঁ বা পঢ়িছোঁ, কিন্তু ইয়াত সংস্কৃত ভাষাত দিয়া আছে। গতিকে আমি কাহিনীটো ক'ৰ পৰা কি আহিছে আমি অকণমান আলোচনা কৰি ল'ম। প্ৰস্তুত পাঠটি বিষ্ণু শৰ্মাই লিখা পঞ্চতন্ত্ৰ নামৰ গ্ৰন্থখনৰ পৰা সংকলিত কৰা হৈছে। বিষ্ণু শৰ্মাই পঞ্চতন্ত্ৰ নামৰ গ্ৰন্থ লিখিছিলে। তাৰে 5টা ভাগ আছিলে। 5টা ভাগৰ ভিতৰত মিত্ৰভেদ নামৰ ভাগটি খণ্ডটিৰ পৰা এই গল্পটো অনা হৈছে। এটি সৰু অথচ বুদ্ধিমান হহাৰ হাতত কেনেদৰে এটা বলৱান সিংহৰ মৃত্যু হয় তাকে এই পাঠটিত দেখুওৱা হৈছে। গতিকে সৰু এটা সহায় নিজৰ বুদ্ধি প্ৰয়োগ কৰি কেনেদৰে বলৱান সিংহ এটাক পৰাভূত কৰিব পাৰিলে বা বধ কৰিব পাৰিলে এই কথাটোকে ইয়াত আলোচনা কৰা হৈছে। গতিকে আমি পোনপটীয়াভাৱে কাহিনীটো আৰম্ভ কৰিম। পুৰা মহাকান্তাৰ নামকে অৰণ্যে মহাবিক্ৰম নাম সিংহ প্ৰতিবসতি স্ম। পুৰণি কালত মহাকান্তাৰ নামৰ অৰণ্যত মহাবিক্ৰম নামৰ সিংহ এটাই কি কৰিছিলে বসবাস কৰিছিলে। প্ৰতিবসতি স্ম প্ৰতিবসতি, যিহেতু এইটো লট লকাৰৰ বাক্য, কিন্তু স্ম যদি আমি লগাই দিওঁ এইটো ভূতকালৰ বাক্যলৈ পৰিণত হৈ যাব বা লং লকাৰলৈ আমি বা লং লকাৰৰ বাক্য নিচিনাকৈ আমি ব্যৱহাৰ কৰিব পাৰিম। গতিকে আমি কি পালোঁ, পুৰা মহাকান্তাৰ নামৰ অৰণ্যত, পুৰণি কালত মহাকান্তাৰ নামৰ অৰণ্যত মহাবিক্ৰম নামৰ সিংহ এটাই বসবাস কৰিছিল বা বাস কৰিছিল। চ সৰ্বদা যথেচ্ছম বহূন পশুন অহন। সি কি কৰিছিলে, সদায় যথেচ্ছম নিজ ইচ্ছা মতে বহুত পশুবিলাকক কি কৰিছিলে বধ কৰিছিলে বা মাৰি পেলাইছিলে। ততঃ আতংকগ্ৰস্ত অন্য পশৱ মহাবিক্ৰমম সভয়ম অৱদান। তেতিয়া কি হ'ল, আতংকগ্ৰস্ত হোৱা অন্য পশুবিলাকে বা অন্য জীৱ জন্তুবিলাকে কি কৰিলে, মহাবিক্ৰমক ভয়ে ভয়ে কৈছিল। কি কৈছিল, মহাৰাজ নিৰ্বিচাৰম পশুনাম বিনাশেন কিম। হে মহাৰাজ, কোনো বিচাৰ বিবেচনা নকৰাকৈ পশুবিলাকৰ বিনাশ কিয় বা বিনাশৰ কাৰণটো কি। বয়মেব প্ৰতিদিনম প্ৰভুৰ আহাৰাৰ্থম একৈকম পশুম প্ৰেষয়িষ্যাম। আমিয়েই কি কৰিম, প্ৰতিদিনে প্ৰভুৰ আহাৰাৰ্থম আপোনাৰ আহাৰৰ কাৰণে একৈকম এক যোগ একম, দুইটা একম হৈছে, গতিকে একৈকম একেলগে হ'ল, এটা এটাকৈ পশুম প্ৰেষয়িষ্যাম আমি পঠিয়াম। তেনেব সন্তুষ্ট ভৱতু ভৱান, তাতে আপুনি সন্তুষ্ট হওক। সেই কথাটো শুনি মহাবিক্ৰমে কৈছে কি, মহাবিক্ৰমেণ ভণিতম মহাবিক্ৰমে ক'লে তথাস্তু, তথাস্তু সেয়াই হওক। তাৰপিছত আহি গ'ল, তত প্ৰবৃত্তি প্ৰত্যহম একতমঃ পশুঃ সিংহস্য সমীপম আগচ্ছন। তেতিয়াৰ পৰাই প্ৰতিদিনাই কি হ'ল, দিনে দিনে এটা এটাকৈ জন্তু সিংহৰ ওচৰলৈ গৈছিল। তেনেব সিংহ আপি সন্তুষ্ট অভাৱত। তেতিয়া কি হ'ল, সেই কথাটোত সিংহও কি হ'ল সন্তুষ্ট হৈছিল। নিজে যেতিয়া পশুবিলাক আহি আছে বহি বহি খাবলৈ পাইছে, যেতিয়া তেওঁ কি হ'ল সন্তুষ্ট হ'ল। তেনেকৈ চলি আছিল। অৰ্থাৎ একদা পটুকৰ্ণ নামকস্য কস্যচন শশকস্য বাৰহ সমাগত। তাৰপিছত এদিনাখন কি হ'ল, পটুকৰ্ণ নামৰ কোনো এটা শহাৰ পাল পৰিল, তেওঁৰ দান পৰিছে যে তেওঁ আজি যাব লাগে। সমাগত আহি গৈছিলে। শশকঃ অচিন্তয়ত, শহাটোৱে চিন্তা কৰিছিলে। শহাটোৱে কি চিন্তা কৰিছিলে কোৱা চাবা। অদ্য সিংহস্য হস্তে মম মৰণম নিশ্চিতম। আজি সিংহৰ হাতত মোৰ মৰণ নিশ্চিত। যদি শীঘ্ৰম গচ্ছামি তথাপি মৰণম, যদি মই শীঘ্ৰে বা বেগাই যাওঁ বা সোনকালেই যাওঁ তেতিয়াও মোৰ মৰণ হ'ব। যদি বিলম্বেন গচ্ছামি তথাপি মৰণম ভৱেত, যদি মই লাহে লাহে যাওঁ বা দেৰিকৈ যাওঁ তেতিয়াও মোৰ মৰণটো হ'বই। অতঃ শনৈঃ গচ্ছামি, সেইকাৰণে মই কি কৰিম, এতিয়া লাহেকৈ যাওঁ বা অকণমান পলমকৈ যাওঁ। কশ্চিৎ অধিকতৰম কালম জীৱামি, অলপ হ'লেও মই কি কৰিম, অধিক সময়লৈকে জীয়াই থাকিব পাৰিম।
एवमेव शशकस्य विलम्बेन এই ধৰণে শশকৰ বিলম্বেন মহাবিক্ৰমস্য তীব্ৰতৰা অভাৱত, মানে এইদৰে সহাৰ পলম হোৱা বাবে মহাবিক্ৰমৰ কি হ'ল, বেছি ভোগ বাঢ়িল, মানে বেছি তীব্ৰ হ'ল তেওঁৰ ভোগটো। অথ যদা পটুকৰ্ণ সমায়াতঃ তদা মহাবিক্ৰমঃ সক্ৰোধম অবদত। তাৰপিছত কি হ'ল, যেতিয়া নেকি পটুকৰ্ণ আহি পালে তেতিয়া মহাবিক্ৰমে কি কৰিলে, পটুকৰ্ণক সুধিলে, সক্ৰোধম অবদত মানে খঙেৰে ক'লে, কুতস্তম বিলম্বেন আগচ্ছসি ধূৰ্তঃ, মানে ক'ৰ পৰা ইমান পলম কৰি আহিছ হে ধূৰ্ত বুলি সুধিছে। পটুকৰ্ণশ্চ অকথয়ৎ, আৰু পটুকৰ্ণেও কৈছিল, কি কৈছিল, মহাৰাজ অত্ৰ মম কোऽপি দোষঃ নাস্তি, মহাৰাজ ইয়াত মোৰ কোনো দোষ নাই। পথি অপৰেণ কেনচিৎ সিংহেন অহম ধৃতঃ অভৱৎ, ৰাস্তাত বা বাটত কোনো এটা আন সিংহই মোক কি কৰিলে, মোক ধৰিছিলে, তেওঁৰ দ্বাৰা মোক ধৰা হৈছিলে। তেন সিংহনোক্তম যদস্মিন অৰণ্যে স এব ৰাজা ভৱতি, সেই সিংহই কৈছিল যে এই অৰণ্যখনত তেওঁৱে ৰাজা হয়। তদ ভিন্ন অপৰ কোऽপি ৰাজা নাস্তি ইতি, তেওঁৰ বাহিৰে আন কোনো ইয়াত ৰজা নাই, এই ধৰণে মোক ক'লে। তথাপি পুনৰপি আগমিষ্যামি ইতি বচনম দত্ত্বা কথমপি আগচ্ছামি, তথাপিও মই কি কৰিলোঁ, কেনেবাকৈ ঘূৰি আহিম বুলি কথা দি, দত্ত্বা মানে হৈছে তৎস্পৰ্শ লাগিছে তাৰ হাতে, বচন দি বা কথা দি মই কেনেবাকৈ ইয়ালৈ আহিছোঁ। তাৰপিছত নেক্সট পেৰাগ্ৰাফলৈ আমি যাওঁ। শ্ৰুত্বা মহাবিক্ৰমঃ ক্ৰোধেনাহ, শুনি পেলাই মহাবিক্ৰমে খঙেৰে কৈছিল, কুত্ৰ বৰ্ততে স দুষ্ট সিংহ, ক'ত থাকে সেই দুষ্ট সিংহ, তৰণম গত্বা মাম দৰ্শয়, তুমি এতিয়াই গৈ মোক কি কৰিবা, তৰণম গত্বা মোক দৰ্শয়, এতিয়াই মোক দেখুওৱা। নূনম অহম তম হনিষ্যামি, মই কি কৰিম এতিয়াই গৈ সেই দুষ্ট সিংহটোক মই কি কৰিম, হনিষ্যামি মানে তেওঁক মই বিনাশ কৰি পেলাম বা তেওঁক মাৰি পেলাম। ততঃ পটুকৰ্ণঃ কস্যচন গভীৰস্য কূপস্য জলে মহাবিক্ৰমস্যৈব প্ৰতিবিম্বম দৰ্শয়িত্বা অবদত, তেতিয়া পটুকৰ্ণই নিজৰ বুদ্ধি কৌশলেৰে কি কৰিলে, কস্যচন কোনোবা এখন গভীৰস্য কূপস্য, মানে বেছি গভীৰ বা দ কুঁৱাৰ পানীত, মহাবিক্ৰমস্য এইব মানে মহাবিক্ৰমৰেই প্ৰতিবিম্ব দৰ্শয়িত্ব, তেওঁৰে প্ৰতিবিম্ব দেখুৱাই কৈছিল, ক'লে, পশ্যতু ভৱান ভৱতঃ ভয়েন সু অধুনা কূপমাশ্ৰিত্য বৰ্ততে, আপুনি চাওক আপোনাৰ ভয়ত সি এতিয়া কি কৰিছে, কূপৰ আশ্ৰয় লৈ ভিতৰত সোমাই আছে বা বহিছিল। মানে পটুকৰ্ণই চিন্তা কৰিলে যে এওঁক যদি আমি মাৰিবলৈ হ'লে কিবা এটা বুদ্ধি লগাব লাগিব, সেইকাৰণে পটুকৰ্ণই কোনো এটা গভীৰ কুঁৱাৰ ওচৰলৈ লৈ গৈ তেখেতক গভীৰ কুঁৱাৰ ভিতৰত চাবলৈ ক'লে, আৰু প্ৰতিবিম্ব দেখিলে, সিংহই নিজৰ প্ৰতিবিম্ব পানীত দেখিলে, তাৰপিছত প্ৰতিবিম্ব চাই সিংহই কি কৰিলে, এতিয়া চাবা, তথা মহাবিক্ৰম কূপম প্ৰবিশ্য জলনিমগ্নঃ সন স্বয়ং পঞ্চত্বম গতঃ, তাৰপিছত কি হ'ল, মহাবিক্ৰমে অতি খঙত, যে বেলেগ এটা সিংহ তাত সোমাই আছে বুলি তেওঁ অতি খং হ'ল, খং হোৱাত তেওঁ কি কৰিলে, কূপম প্ৰবিশ্য, কুঁৱাত প্ৰৱেশ কৰিলে, মানে বেলেগ এটা সিংহ ভাবিলে যে তাত সোমাই আছে এই বুলি কৈ কূপম প্ৰবিশ্য, কুঁৱাত প্ৰৱেশ কৰিলে, আৰু নিজে পানীত ডুবি পেলাই কি হ'ল, পঞ্চত্তম গমত, মানে তেওঁ মৃত্যুলৈ গ'ল বা মৃত্যুমুখী হ'ল। সেইকাৰণে কোৱা হয় কি, অতএৱ উচ্যতে বুদ্ধিৰ য়স্য বলম তস্য নিৰ্বুদ্ধিস্তু বৃথা বলম, কৌশলেন হি যৎ সাধ্যম ন তৎ সাধ্যম পৰাক্ৰমেহি, বুদ্ধিৰ যাৰ আছে বলো তাৰ, বুদ্ধিৰ য়স্য বলম তস্য, বুদ্ধি যাৰ বলো তাৰ, নিৰ্বুদ্ধিস্তু বৃথা বলম, যাৰ বুদ্ধি নাই, নিৰ্বুদ্ধি আছে, তেখেতৰ বলটো বৃথা বা কোনো মূল্যহীন হয়।
কৌশলেন হি য়ৎ সাধ্যম ন তৎ সাধ্যম পৰাক্ৰমে। কৌশল বা বুদ্ধিৰ দ্বাৰা যিটো কাম সাধ্য কৰিব পাৰি সেই কামটো বল বা পৰাক্ৰমৰ দ্বাৰা নোৱাৰি বুলি কৈছে। অপিচ আৰু এটা কৈছে কি নিহত্য গাহ শতম লোকে ব্যাঘ্ৰোপি হন্যতে স্বয়ং মহাবিক্ৰম নামাপি সিংহো যথা নিপাতিতঃ। মানে নিহত্য গা মানে শতম 100টা গৰু মাৰিও কোনোবা এজনে যদি মাৰে 100টা গৰু মাৰিলে কি হ'ব ব্যাঘ্ৰপি হন্যতে স্বয়ং বাঘো এদিন হন্যতে বা মৰিব লাগিব স্বয়ং নিজে। মহাবিক্ৰমৰ নাম আপি সিংহ যথা নিপাতিত। মহাবিক্ৰমৰ নামৰ সিংহটো যেনেকৈ মৃত্যু হৈছিল। ঠিক আছে। তো আমি কি পালোঁ এতিয়া দুটা শ্লোক পালোঁ। দুটা শ্লোকৰ অৰ্থটো মই কৈছোঁ যে অন্তিম শ্লোকটো আছিলে কি 100টা গৰু মাৰিলে বাঘেও নিজে মৰিব লাগিব বা মৰিব লগা হয় আৰু যেনেকৈ মহাবিক্ৰমৰ নামৰ সিংহটো মৰিব লগা হৈছিল বা মৰিছিল। আৰু এটা পাইছিলোঁ আমি কি ওপৰতো বুদ্ধিৰ য়স্য বলম তস্য নিৰ্বুদ্ধিস্তু বৃথা বলম কৌশলেন হি য়ৎ সাধ্যম তৎ সাধ্যম পৰাক্ৰমেহি। যাৰ বুদ্ধি আছে তাৰহে বল থাকে বা বুদ্ধিহীনজনৰ বলটো বৃথা বুলি কৈছে। আৰু কৌশল বা বুদ্ধিৰ দ্বাৰা যিটো কাম কৰিব পাৰি বল বা পৰাক্ৰমৰ দ্বাৰা সেই কামটো কৰিব নোৱাৰি। গতিকে এইটোৱে আমি শিক্ষা পাইছোঁ। এই দুটা শ্লোকত যিটো কথা লিখা আছে সেইটোৱে আমি শিক্ষাও পালোঁ। ঠিক আছে। এইটো লেচনটো বৰ ভাল লেচন। ইয়াৰ পৰা আমি বিভিন্ন ধৰণৰ আমি শিক্ষা পাব পাৰিম। আৰু অৱশ্যে তোমালোকে কিবা যদি বুজি পোৱা নাই মোক কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰি সুধিব পাৰিবা। তো বেছি দীঘলীয়া নকৰোঁ। লেচনটো তোমালোকক বুজালোঁ। যদি প্ৰশ্ন উত্তৰ লাগে আমি প্ৰশ্ন উত্তৰো নেক্সট ভিডিঅ'ত নিশ্চয়কৈ দিবলৈ চেষ্টা কৰিম। ঠিক আছে। এতিয়ালৈ